মানে চবফালে বিপদে বিপদ চলি আছে। তো খাব ভাল লাগিছে মজা না। হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল US Vlog 03। তো গাইছ, আজি ভিডিঅ'টো বাৰীতে আৰম্ভ কৰিছোঁ, কাৰণ বাৰীত আহিলোঁ যেতিয়া ঘৰত ষ্টাৰ্ট নকৰিলোঁ আৰু। তো আজি বৰষুণ দিলে মানে, সেইকাৰণে বাৰীত আহি কিনে চিধা ইয়াতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো দেখাম আৰু কি দেখাব পাৰোঁ আজি ভিডিঅ'টো, তো চাব শেষলৈকে। তো প্ৰথমতে খবৰ ভালেই মোৰ, আপোনালোকৰ ভালে চাগে। তো কমেণ্ট এটা কৰি দিব ফাৰ্ষ্টতে, ঠিক আছে। তাৰপাছত এইফালে বঢ়িয়াকৈ মানে দিয়া আছিলে, ইয়াত মই কালি কোৰ মাৰি থৈ গৈছিলোঁ গুটি বচাবৰ কাৰণে। তো এইখিনি যদি মই কালি দি থৈ নোযোৱা হ'লে আজি বোকা লাগি এনেকুৱা অৱস্থা হ'ল হয়। মানে কোৰ মাৰিলেও যেতিয়া ভাল হ'ল অৱস্থাটো, মানে কোৰ মাৰি নহয়, মই মানে হেৰি কৰি কি বুলি কয়, এই চালা হেৰি কৰি টিপালখন দি কিনে বহুত ভাল কাম কৰিলোঁ। মাটিখিনিও বহুত বৰষুণ দি কিনে হেৰি হৈ গ'ল। তো সেইকাৰণে বাৰীতো সিমান এটা কাম কৰা নহ'ব, তথাপিতো মানে ইয়াত কামি কেইডালমান আছে, কামি কেইডাল নি কিনে তাত টিপালকেইখন লগাব লাগিব। তো আমি কেইডালমান লৈ লৈছোঁ, তাৰপিছত টিপালকেইখন লগাওঁ মানে। তাৰপিছত টিপালখন লগাই বঢ়িয়াকৈ ঘৰৰ পৰা ৰছী লৈ আহিছিলোঁ, সেই ৰছীকেইডাল বান্ধিব লাগিব। বান্ধি কিনে মানে আজি ইয়াত এনেকৈ কৰি কিনে ঘৰত যাওঁগৈ, ঘৰত গৈ অলপ কাম কৰিবলৈ জেওৰা বনাব লাগিব, জেওৰা খুঁটি কাটিব লাগিব। তো সেইখিনিকে আজি দেখাম, তো চাব। সেইখিনিয়ে নহয় আৰু কি হয় দেখাব পাৰে, দেখাম আৰু। আহিলে প্ৰথমতে মানে এইখিনি মাটিখিনি আঁতৰাব লাগিব ইয়াৰ পৰা, কাৰণ কালি সেইকেইডাল নলগালোঁ। তো মাটি দি থৈ গৈছিলোঁ, আৰু মাটিখিনি বঢ়িয়া এনেকুৱা কোমল হৈ গৈছে। তো মানে যদি টিপালখন নিদিয়া হ'লে মানে এইখিনি চব এনেকুৱা হৈ গ'ল হয়। আৰু এতিয়া বঢ়িয়াকৈ গোটেইখিনি এনেকৈ আঁতৰাই লওঁ। তাৰপিছত বাকীখিনি কৰি আছোঁ, শেষলৈকে আৰু এটা চাইড আছে, এনেকৈ আঁতৰাই ল'ব লাগিব গোটেইকেইটা চাইডে। ডাঙৰ দি থৈ গৈছিলে চালা। তো গাইছ, মোৰ ভিডিঅ'খিনি এনেকুৱাই আৰু, বাৰীত একো আগবাঢ়িব পৰা নাই, তথাপিতো ভিডিঅ' বনাই আছোঁ। মানে ইমান পটককৈ নহয়তো, মাটিটো চাহ হ'ব লাগিব আৰু ৰ'দ বৰষুণৰ কথা আছে। তো এইবোৰ মানে চাই চিন্তিহে মাটি খেতি কৰা হয় আৰু, সেইকাৰণে অলপ দেৰি লাগিছে, নহ'লে আৰু কি আৰু, সেইকাৰণে দেৰি লাগিছে। তো এতিয়া হাতখনমান ধুই লওঁগৈ। বঢ়িয়া। ক'লেনো কি হ'ব, গাইছ বুলিয়ে নহয় আৰু সকলোকে কৈছোঁ, মানে ক'লেনো কি হ'ব। মোৰ মানে এতিয়া অলপ বিপদ চলি আছে। বিপদ মানে কি হ'ল, ধৰি লওক সেইফালে সেইটো চাইডে জেওৰা নাই, সেইটো চাইডে মৰা নাই, কাৰণ এইটো চাইডে মাৰিব লাগিব। মানে সকলোৱে এইটো চাইডে মাৰি দিবতো, সেইকাৰণে এই সীমা জেওৰাটো নহ'লেও হয়, মানে পিছত এইটো জেওৰা মাৰি দিলে হৈ যায়। তো এইকেইটা জেওৰা নাই কাৰণে এতিয়া মোৰ দিগদাৰ হৈছে। মানে এনেকৈ মাটিখিনি এনেকৈ মোৰ হৈ গ'ল, বা মানে পুলি চুলি লগাবৰ কাৰণে, গুটি চুটি লগাবৰ কাৰণে, ধৰি লওক সেই জেওৰা চেওৰা নোহোৱাৰ কাৰণে মানে অলপ বিপদ হৈছে মোৰ। এইফালে মানে আজি হাল বাইছে, এইখিনি এনেকৈ হাল বাইছে, এইফালে জেওৰাখন আছে বাৰু। তো সেইকাৰণে অলপ প্ৰব্লেম হৈ আছে, বিপদ চলিছে মোৰ মানে। তো গাইজ কি কৰিব, উপায় নাই, সেইকাৰণে পিছলৈ গৈ আছে। এতিয়া ধৰি লওক মই অকলে নিজেও ইমানকৈ জেওৰা মাৰিব নোৱাৰোঁ। জেওৰা মাৰিব পাৰিম, বাট মই হেৰি কৰিব নোৱাৰোঁ, বাঁহ কাটিবলৈ নোৱাৰোঁ। বাঁহ মানে এই হাবিত গৈ কিনে, মানে বাৰীত গৈ কিনে বাঁহ কটাটো মোৰ কাৰণে অলপ হেৰি আছে, কঠিন আছে। তো সেইকাৰণে মোৰ কাৰণে অলপ দিগদাৰ হয়। তো চাওঁ কিমান দেৰি লাগে আৰু বাৰীৰ খেতিত, মানে কিমান কি লাগে আৰু। তো যিমান যেনেকৈ যি হয় চব দেখা যাম। তো আপোনালোকেও চাই গৈ থাকিব, দুদিনৰ মূৰে ভিডিঅ' আহি থাকিব, আপোনালোকেও চাব, মানে মৰম দেখা যাব বহুত বেছিকৈ। সেইটোকে মই সেইটো চাইডে মানে এখন জেওৰা লগাই দিব পাৰিম, সেইখন জেওৰা মোৰ ওচৰত আছে, মানে বনাই থৈ দিয়া আছে। তো সেইখন জেওৰাটো হ'ব, বাট সেইটো চাইডে আকৌ জেওৰা নাই এনেকৈ লগাই দিবৰ কাৰণে, সেইকাৰণে বেছি প্ৰব্লেম হৈছে। তাৰপিছত সেইটো এখন মই লগালোঁ, ধৰি লওক এখন ঠিক আছে। তাৰপিছত এইফালেখন যদি আকৌ এনেকৈ লগাব লাগে, এইফালেখন এনেকৈ লগাব লাগে, সেইটো মানে বহুত হেৰি আছে, সেইকাৰণে বহুত দীঘল হয় ন। তো সেইকাৰণে মই অলপ মানে কষ্ট হৈছে আৰু মোৰ কাৰণে, মানে কষ্ট হোৱা নাই অৱশ্যে। তো সেইকাৰণে মই মানে লগাব পৰা নাই গুটিবোৰ। বাকী বঢ়িয়া আছে। এইফালে ওপৰত পূৰা ডাৱৰ ওলাই আছে, ক'লা ডাৱৰ, বৰষুণ দিব চাগে। আকৌ ৰাতিপুৱা দিছিলে আজি বৰষুণ। এইখনতো কালি মই দি থৈ গৈছিলোঁ, যোৱাকালি হেৰি দিনতে দি থৈ গৈছিলোঁ, মানে অলপ কোৰ মাৰিলোঁ, সাৰ অলপ দিলোঁ, তাৰপিছত দি থৈ গৈছিলোঁ এখন ইয়াতে। আৰু যদি এখন দি থৈ নোযোৱা হ'লে আজি মোৰ আকৌ বিপদ হ'ল হয়। মানে চবফালে বিপদে বিপদ চলি আছে। তো এইখিনি মাটিখিনিও বঢ়িয়া হৈ আছে, মানে চাহ আৰু দুচাহ দিলে হৈ যাব, দুচাহ বা তিনিচাহ। এতিয়ালৈকে 4 চাহ দিলোঁ, আৰু 3 চাহ বা 2 চাহ দিব লাগিব। তাৰপিছত মানে
সিমানখিনি আৰু 2 চাহ বা 3 চাহ দি কিনে মানে সিমানখিনি চব মানে ক্লিয়াৰ কৰিব লাগিব লগাই মানে বস্তু তাৰপিছত আকৌ এইফালে সেই সেউজীয়া সেই বনখিনি সেইখিনিও পানী আছে সেইখিনিও শুকালে মানে হেৰি কৰিব লাগিব সেইটোৱে চাওঁ দেখা যায় পিছত বিলাহী চিলাহী লগাই দিব লাগিব সেইখিনি শুকালে মানে তো এতিয়া মই কামত লাগি যাওঁ বহুত বকিলোঁ বহুত লেকচাৰ দিলোঁ তো এতিয়া মই এইখিনি মাটিত কোৰ মাৰিব লাগিব কোৰখন লৈ ল'লোঁ আৰু বঢ়িয়াকৈ এখন আঁতৰাই দিলোঁ টিপালখন তো এতিয়া বঢ়িয়াকৈ কোৰ মাৰি লওঁ কোৰ মাৰিকৈ তাৰপিছত এই খুটি চুটি লগাইকৈ তাৰপিছত ঘৰত যাওঁ ঘৰত গৈ কিনে জেওৰা বনাব আছে জেওৰা মানে বাঁহ কাটিব আছে টুকুৰা টুকুৰি কৰিব আছে তাৰপিছত ফালিব লাগিব জোঙালাব লাগিব তো জেওৰা বনাব লাগিব ঘৰতো তো এতিয়া ইয়াত কাম বেছি হেৰি কৰি থাকিলে নহ'ব ঘৰত যাওঁ মানে এইখিনি কৰি কিনে ঘৰত যাওঁ তাৰপিছত বাকী হৈ আছে আৰু কি হয় দেখিব আৰু যেনে তেনে কৰি এইখিনি কোৰ মাৰি ল'লোঁ মানে কোৰ মাৰি যেনে তেনে আৰু কি আৰু কোৰ মাৰিবলগীয়া লাগিবই আৰু তো মানে কোৰ মাৰিলে বহুত গৰম উঠিছে আৰু চাব পাৰে কেনেকৈ খাম বঢ়িয়া দেখিছে নাই নাজানো বাট মই দেখা দিছোঁ এতিয়া মই এইখিনি হেৰি কৰোঁ এই খুটি কামিকেইডাল লগাই কিনে এই কামিকেইডাল তাত লগাই কিনে মানে তাত টিপালখন ওপৰত দি দিওঁ এনেকুৱা টাইপৰ হ'ব আৰু তো আজি যিহেতুকে মোৰ মানে হেৰি কেমেৰা লগোৱা বাঁহডোখৰ মানে হেৰাই থাকিলে কোনোবাই লৈ গ'ল নে কি মই মানে সেই কেমেৰা লগোৱা সেই বাঁহডোখৰ দেখা পোৱা নাই সেইকাৰণে এতিয়া দেখাব লাগে মই একো মোৰ হাতত একো নাই তো লগাই লওঁ তাৰপিছত মই নিজে আকৌ কেমেৰা কৰি নেদেখাম মালটো লগাই শেষ হৈ গ'ল মালটো মানে আৰু কি এইখিনি লগা হৈ গ'ল কমপ্লিট হৈ গ'ল পূৰা কমপ্লিট হৈ গ'ল আৰু এতিয়া মই ঘৰত যাব লাগে ঘৰত যোৱাৰ আগত কামিকেইটা বেছি আছিলে এইকেইটা থৈ আহিব লাগিব আৰু এইটো বঢ়িয়াকৈ পানী দি দিব চাগে মানে প্ৰথমবাৰ লগাইছিলোঁ এইবোৰ ইমান মানে হেৰি নাই আৰু তথাপিতো চ' যি হওক লগাইছোঁ কেনেকুৱা লাগিছে ক'ব বেকা হ'ল কাৰণ মই হাল বোৱা মাটিডোখৰ অলপ ঢিপ আছিলে তো এনেকৈ হাল বাওঁতে মানে হেৰি হৈ গ'ল লিক হৈ গ'ল তো সেইকাৰণে অলপ বেকাকৈ লগাই থৈ দিছোঁ আৰু এয়া চাব পাৰে টানেল বনাই দিছোঁ মানে চৰকাৰে টানেল নবনাই তো নিজে টানেল বনাই লৈছোঁ जोক से पाट गाइस हाँ और 1 लाख रस्सी लेके आया था मैं ये ज़्यादा हो गया ऐसे कान पे उठा लेगा चप्पल भी है इसको भी लेके जाना पड़ेगा तो साइड में रखने का नहीं तो इधर कचरा हो जाएगा तो फिर से साफ़ करना पड़ेगा तो बाकी सब पहले इन सबको लगते उसके बाद वो फावड़ा को इधर लाएगा और हम जाएगा घर जाने के बाद दूसरा काम करेगा तो ओए हिंदी मार दिया क्या अरे चलता है हिंदी भी चलता है तो ठीक है तो गाइस अभी यहाँ पे इन सबको रखते हैं साइड में क्योंकि फिर से काम आएगा कि नहीं का पता नहीं लेकिन इधर रख के जाएगा और अभी मैं पूरा सामान ठीक करके घर जाएगा घर जाने के बाद फिर से आएगा रोड अगर रोड दिमाग गया साला অসমীয়া ক'ব লাগে মই হিন্দী কৈ আছোঁ বে মানে বেলেগ এটা চেনেলত মই হিন্দী ব্লগ বনাইছিলোঁ তো সেইকাৰণে হিন্দীত আহি গৈছে মানে সেইকাৰণে তো একো কথা নাই অসমীয়া বুজি পালে হ'ল নহয় তো এতিয়া মই যাওঁ আহি কিনে মানে ঘৰত আহিলোঁ ঘৰত আহি হেৰি গালিলোঁ বাঁহখিনি টুকুৰা টুকুৰি কৰিলোঁ জেওৰাখুটিৰ কাৰণে আৰু আনি কিনে ইয়াত থৈছোঁ এইকেইডাল মানে জেওৰাখুটি বনাব লাগিব এনেকুৱাকৈ আৰু এতিয়া অলপ ৰেষ্ট লৈ মানে মধুৰিআম খাওঁ মধুৰিআমৰ লগত হেৰি নিমখ দি কিনে নিমখ জলকীয়া দি কিনে মধুৰিআম খাওঁ চাব চুৰিআম খাইকৈ আকৌ ধুনীয়াকৈ তাৰমানে আকৌ লাগি যাব লাগিব কামত জেওৰাখিনি মানে ফালিব লাগিব বাঁহখিনি এজনী গৰু এইফালে গৰু আছে মায়ে সুধিছে গৰু নেকি বুলি তো গৰুৱে ঠিক আছে এতিয়া অলপ ৰেষ্ট লওঁ তাৰপিছত মধুৰি চুৰি খাই আকৌ লাগি যাওঁ কামত চব কাটি গৈ হৈ গ'ল আৰু লাষ্টত এতিয়া নেমু চেপি দিব লাগে নেমুটো চেপি দিম গুটি চুটি পইচা দি কৰিব প্ৰব্লেম নাই এই তলত আছে সেই নিমখ আৰু সেইখিনি জলকীয়াখিনি হেৰিয়াত এটা আছে এনেকৈ এতিয়া গোটেইখিনি মিক্স কৰিকৈ তাৰপিছত দেখাই আছোঁ এইটো যে মধুৰিআমবোৰ আছে এনেকৈ মাজে মাজে খাই থাকিব লাগে হয় নাই এইডোখৰ টেষ্টিং কৰি চাওঁ বঢ়িয়াকৈ এতিয়া পাত এখন কাটি যে মাক দিওঁ এতিয়া খাই লওঁ বঢ়িয়াকৈ কেনেকুৱা লাগিছে খাব ভাল লাগিছে মজা ন বঢ়িয়াকৈ খাই গ'ল শেষ কৰিলোঁ তাৰপৰা আকৌ জেওৰা ফালিব লাগিব বাঁহ ফালিব লাগিব
আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিম বুলি ভাবিছোঁ মানে বাকী কাম চাম কৰি একো আৰু নেদেখালোঁ মানে ভিডিঅ' নকৰিলোঁ আৰু তো এতিয়া ভিডিঅ'টো সমাপ্ত কৰি দিওঁ বুলি কিনে কেমেৰাটো ওলাই লৈছোঁ তো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট এটা কৰিব লাইক কৰি দিব তো আজিলৈ এতিয়া ৰাতি হ'লগৈ ৰাতি ধৰি লওক 9:30মান বাজিছে আৰু ভাত চাত খাই মানে আমি পূৰা আজৰি ক্লিয়াৰ হৈ গ'লোঁ তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ আজিলৈ আহিছোঁ বাই বাই নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ ক্লিং